ভগ্নাংশ আমি লাহে লাহে সব জানা হৈ আহি আছো দেই এতিয়া এটা ভগ্নাংশ লৰবা এটা ভগ্নাংশ ললো যে 28 over 50 50 ভাগৰ 28 এতিয়া কথাটো হল কি এইটো দেখাৰ লগে লগে এনেকুৱা লাগে নে যে এইটো আটাইতকৈ সৰু ফৰ্ম হয় নে নহয় ফ্ৰেকশনটোৰ একেটা কথা বুজোৱাৰ কাৰণে ইয়াৰ যদি সমতুল্য আমি সমমানৰ যদি ভগ্নাংশ কৰো ইমান ডাঙৰ সংখ্যাটো প্ৰথমতে চাও হৰণ কৰিব পাৰি নেকি এটা সৰু কৰি নিব পাৰো নেকি নাম্বাৰ কেইটা গতিকে এইটোকো 2 ৰে হৰণ যায় এইটোকো 2 ৰে হৰণ যায় এইটোকো 2 ৰে হৰণ কৰি দিলো এইটোকো 2 ৰে হৰণ কৰি দিলো 28ক 2 ৰে হৰণ কৰি দিলে 14 হ'ব 50ক 2 ৰে হৰণ কৰি দিলে 25 হ'ব ইয়াৰ পিছত আৰু নোৱাৰি ইয়াৰ পিছত আৰু কোনো সংখ্যা নাই যিটোৰে 14ক হৰণ যাব 25ক হৰণ যাব এটা বেলেগ উদাহৰণ লওঁ ধৰি লোৱা আমি ললো 16 over 24 ওকে এইটো ললো এইটো কি হ'ব এইটো দেখা পাইছানে তোমালোকে সৰু হৈছে জান পাইছো লিখতে না ডাঙৰ ফিল কৰবা 16 over 24 16 আৰু 24 দুইটাকে 2 ৰে হৰণ কৰিব পাৰি গতিকে আমি 2 ৰে হৰণ কৰি দিম এতিয়া কি পাম এটা সমমানৰ ভগ্নাংশ পাম ওপৰত যি কৰিছো তলতো একে কৰিছো 2 ৰে হৰণ কৰিছো 16ক 2 ৰে হৰণ কৰিলে 8 24ক 2 ৰে হৰণ কৰিলে 12 এতিয়া আমি কি কৰিব পাৰো আৰু এবাৰ কৰিব পাৰো 2 ৰে 2 আৰু 2 ওপৰটো পাম তেতিয়া 4 আৰু তলটো পাম 6 আৰু কি পাৰো 4 আৰু 6 দুইটা এতিয়াও 2 ৰে হৰণ যায় গতিকে এইটোকো কৰো এইটোকো 2 ৰে হৰণ কৰিলো এইটোকো 2 ৰে হৰণ কৰিলো এতিয়া পাম 4 হৰণ 2 সমান 2 আৰু 6 হৰণ 2 সমান 3 এইটো লাষ্ট আৰু নোৱাৰি আৰু কোনো ধৰণৰ সংখ্যা নাই যিটোৰে 2 আৰু 3 দুইটাকে হৰণ কৰিব পাৰি একৰ বাহিৰে একটো হিমান গুৰুত্ব নিদিও এই ফৰ্মটো এই এটা ডাঙৰ ফ্ৰেকশনক ললো হৰণ কৰি গৈ 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 এনেকুৱা এটা ভগ্নাংশ পালো যিটোক আৰু সৰু কৰিব নোৱাৰি এইটো ক্ষেত্ৰত এইটো এটা স্টেপতে আহি গৈছে এই ধৰণৰ ফ্ৰেকশনটো এই ধৰণৰ ভগ্নাংশটো কোৱা হয় এই ফ্ৰেকশনটোৰ লঘিষ্ঠ আকাৰ লঘিষ্ঠ আকাৰ লোয়েষ্ট ফৰ্ম লোয়েষ্ট আটাইতকৈ সৰু ফৰ্ম যিকোনো ভগ্নাংশ কিছুমান ভগ্নাংশ এনেকে নি 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 সৰু এটা ভগ্নাংশ কৰিব পাৰি সৰু মানে সৰু সংখ্যাৰে বুজোৱা ভগ্নাংশ তাহাতৰ সমান মানটো সমানেই ভ্যালুটো সমানেই কিন্তু সংখ্যা কেইটা সৰু 2 আৰু 3 ইয়াত 16 আৰু 24 আছিল এটা কথাটো হল কি এইটো কৰোতে আমি ইমান বাৰ কৰিছো 2 ৰে 2 ৰে 2 ৰে 2 ৰে 4-5 বাৰ মান আমি হৰণে কৰিছো হয় না নহয় কেতিয়াবা এনেকুৱা হ'ব 2 ৰে কৰিব লাগিব 3 ৰেও কৰিব লাগিব তেনেকুৱা হ'ব বেলেগ ৰাস্তা কি আছে বেলেগ ৰাস্তা আছে একবাৰতে পাৰো নেকি আমি হৰণ কৰিব 16 আৰু 24 এই দুটা লংচোন 16 আৰু 24 16 আৰু 24ক হৰণ যোৱা 16 আৰু 24ক হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব দুইটাকে গসা উ মনত আছে নে গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি উৎপাদকে কি কৰে এই সংখ্যাবিলাক তৈয়াৰ কৰে 16ক কিহেৰে 2 8 গুণ 16 গতিকে তোমাৰ 2 আৰু 8 হেগিৰা উৎপাদক 4 6 গুণ 24 4 আৰু 6 24ৰ উৎপাদক এতিয়া এনেকুৱা এটা সংখ্যা আছে নে যে দুইটাকে হৰণ যাব আৰু আটাইতকৈ ডাঙৰ হেতু যদি আমি পাও তেতিয়া হলে একবাৰত পাৰিম তো কেনেকৈ উলিয়াম আগতে তোমালোকে চাবা ভিডিওখিনি এটুক 2 ৰে হৰণ যায় 8 এটুক 2 ৰে যায় 12 এটু এনেকৈ যায় 2 ৰে হৰণ যায় 4 আৰু 6 আৰু 2 ৰে যায় 2 আৰু 3 এতিয়া এইটো হৰণ কৰি গৈ আছো এইটো স্টেপত আৰু নোৱাৰো এই তিনিটা যদি পূৰণ কৰি দিও 2 2 গুণ 4 4 2 গুণ 8 8 সংখ্যাটোৰে দুইটাকে হৰণ যাব গতিকে তুমি যদি 16 আৰু 24 লোৱা আৰু দুইটাকে যদি 8 ৰে হৰণ কৰি দিয়া এটো এটা 8টো আটাইতকৈ ডাঙৰ সংখ্যা যিটোৰে দুইটাকে হৰণ কৰিব পাৰা 8তকৈ ডাঙৰ বেলেগ সংখ্যা ললে 10 12 তেনেকুৱা যদি লোৱা তেতিয়া 12 ৰে 24ক 12 ৰে হৰণ যায় কিন্তু 16ক না যায় 8টো আটাইতকৈ ডাঙৰ সংখ্যা
তাৰ পিছত আৰু কোনো সংখ্যা নাই যিটোৰে দুইটাকে হৰণ কৰিব পাৰি গতিকে 16 হৰণ 8 কিমান 2 24 হৰণ 8 কিমান 3 এটা স্টেপতে পাই গলো এবাৰ হৰণ কৰিয়ে পাই গলো এটোৰ কাৰণে কি জানিব লাগিব দুটা সংখ্যাৰ কেনেকৈ গসাউ ওলাই গৰিষ্ঠ সাধাৰণ উৎপাদকটো ওলাই সেইটো ব্যৱহাৰ কৰিও তোমালোকে এটো পাব পাৰা এই দুইটা মেথড এইটো মেথডত তুমি বেছিকে তোমালোকৰ প্ৰশ্ন দেখিবা এইটো অলপ কমকে দেখি কিন্তু এইটো শুদ্ধ এইটো খালি লম্বা